मम सर्वेभ्यः मम भाषणं श्रूयते वा? श्रूयते। वयं वैदिकशान्तिमन्त्रं पठित्वा अद्यतनस्य वर्गम् आरम्भं करिष्यामः। सर्वान् म्यूट् कृत्वा मया सह पाठं करोति कुर्वन्ति। ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ तत्सत्। पश्यन्तु, अद्यतनस्य वर्गे अहम् एषः सः एतद्विषये चर्चां करिष्यामः। আজকে আমরা এষাহ সাহা এর ব্যবহার দেখব, এগুলো একটু চর্চা করব। এগুলো সহজ মনে হয়, কিন্তু চর্চা না করলে আমরা ভুলে যাই আর কি। এগুলো চর্চার সাথে সাথে আমরা আহ, এখানে যে বিভিন্ন শব্দ আছে, পুংলিঙ্গ শব্দ, স্ত্রীলিঙ্গ শব্দ, যুবলিঙ্গ শব্দ, এগুলোও আমরা দেখব একই সাথে। দেখুন, স্ক্রিন দেখতে পাচ্ছেন? হ্যাঁ, দেখতে পাচ্ছি। प्रथमः स्तवकः प्रथम पाठः। ध्यानेन पठन्तु। ধ্যান সহকারে পড়ুন। एषः बालकः। एषः बालकः অর্থাৎ এই হচ্ছে বালক। সহ বালকः, তিনি বালক বা সেই বালক। এষः সহ। এষা শব্দটি কোথা থেকে এসেছে? এতৎ। এতৎ শব্দাৎ এষः আগচ্ছতি। এতৎ শব্দ থেকে এষः শব্দটি এসেছে। আপনারা ব্যাকরণ কণিকায় দেখতে পারেন। ব্যাকরণ কণিকার 36 পৃষ্ঠায়। 34 পৃষ্ঠায় দেওয়া আছে পুংলিঙ্গে যে শব্দটি আছে এতৎ শব্দ, অর্থাৎ এই, ইনি, ইহা। সুতরাং একই সাথে সাহা যেটা আছে সেটা 33 পৃষ্ঠায় আছে। কৃপয়া মিউট করবেন। কখন বুঝলে? যখন চাকরির বয়স চলে যাবে। বুঝতে পারছো? ঘুমাতে আসলে কালকে ঠিক। হুম,
पश्यन्तु। स एषः बालकः। बालकः शब्द किं लिङ्गं पुंलिङ्गं तत् কারণ এষः ভবতি, সেই কারণে এখানে এষः হয়েছে। সহ বালকः, সে বালক। এষः অর্থাৎ এই, এটি, ইহা। সহ অর্থাৎ সে, তিনি, সেটি। তো এখানে এষः অর্থাৎ এই হচ্ছে বালক, সহ অর্থাৎ সে বালক। এইভাবে এখানে এষः সিংহः, সহ সিংহः। তা আমরা এগুলো সবাই পাঠ করব, পড়ব, পড়ার মাধ্যমে আমরা এর চর্চা করব। ঠিক আছে। वणिक महाजन महोदय भव भवान पठतु। আপনি পড়ুন এটা। एषः बालकः, सः बालकः। एषः सिंहः, सः सिंहः। एषः वानरः, सः वानरः। एषः गजः, सः गजः। एषः बालकः, सः वृद्धः। एषः सिंहः, सः हरिणः। एषः वानरः, सः भल्लुकः। एषः गजः, सः अश्वः। एषः मयूरः, सः शुकः। एषः दण्डः, सः वृक्षः। एषः भिक्षुकः, सः नृपः। एषः छात्रः, सः अध्यापकः। এষः কখন আমরা ব্যবহার করব? যখন আমরা কাছের জিনিসকে বলবো, যে যেটি কাছে আছেন, তখন আমরা বলবো যে এটি বা ইনি। যখন দূরে থাকবে তখন আমরা তিনি ব্যবহার করব বা সাহা। দূরে নির্দেশ করা হলে সাহা ব্যবহার করব। এরপরে কে আছেন? বিশ্বজিৎ সিনহা। ভবান পঠতু। एषः बालकः, सः बालकः। एषः सिंहः, सः सिंहः। एषः बानरः, सः बानरः। एषः गजः, सः गजः। एषः बालकः, सः वृद्धः। एषः सिंहः, सः हरिणः। एषः बानरः, सः भल्लुकः। एषः गजः, सः अश्वः। ভবতঃ উচ্চারণম সম্যক নাস্তি। আপনার উচ্চারণ ঠিকভাবে হচ্ছে না।
আচ্ছা, আমি একবার সবগুলো পড়ে দিই, উচ্চারণ করে দিই। এষাহ বালকः, সः বালকः, এষः সিংহः, সः সিংহः, एषः वानरः, सः वानरः, एषः गजः, सः गजः, एषः बालकः, सः वृद्ध वृद्धः, वृद्ध वृद्धः, एषः सिंहः, सिंहः, एषः सिंहः, सः हरिणः, एषः वानरः, सः भल्लुकः, भल्लूकः, एषः गजः, सः अश्वः, एषः मयूरः, सः शुकः, एषः दण्डः, सः वृक्षः, एषः भिक्षुकः, सः नृपः, एषः छात्रः, सः अध्यापकः। এভাবে বলতে হবে আর কি, উচ্চারণটা ঠিক করতে হবে একই সাথে। तत्परं शिवली मण्डल भवती पठतु। শিউলি মণ্ডল মহোদয়া, নমস্কার দিদি। নমস্কার। পড়ছি। কোথা থেকে পড়বো? প্রথম থেকে পড়ুন। উম, এষः বালকः, সः বালকः, এষः সিংহः, সিংহः, এইভাবে না, উচ্চারণটা ঠিক সः মতো করুন। উচ্চারণম সম্যকেন एष पठतु। एषः बालकः, सः बालकः, एषः আমরা सिंहः, আমরা বালক বালক বালকহ বলবো না, বালক না, বালকহ। बालकः, एषः बालकः, सः बालकः, एषः सिंहः, सः सिंहः, एषः बानरः, না, सः এটা কিন্তু बानरः, এই যে বালক শব্দে কিন্তু বটা বর্গীয় ব, আর বানর শব্দে এটা কিন্তু বর্গীয় ব নাই, এটা ওয়ার মতো উচ্চারণ। এষः ওয়ানরः। वानरः, सः वानरः, एषः गजः, सः গজः, गजः, गजः, গজः হবে না, গজः। গটা দীর্ঘ হবে না, এখানে गजः, রস্য, রস্য স্বর। गजः এরকম। গজা, গজः, গজ না আবার, গজः। गजः, एषः गजः, তারপরে পাঠ করুন। তারপরে এই পেজই তো আসছে। আপনার মনে হয় নেট স্লো। ও সরি, হ্যাঁ পরে एषः 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 बालकः। হ্যাঁ, एषः बालकः, बालकः, एषः वृद्धः, सः वृद्धः, एषः सिंहः, सः हरिणः, हरे, एषः हरिणः, हरि, हरिणः, हरिणः। এটা हरिणः, মূর্ধন্য না, এটা মূর্ধন্য না। हरिणः, हरिणः।
हरिणः एषः वानरः सः भाल्लुकः सः ভাল্লু ভাল্লু কাহা, এখানে কিন্তু লয়টা भल्लुकः দীর্ঘ উকার আছে। এখানে दीर्घकार হ্যাঁ, স্বরটা দীর্ঘ হবে, ভাল্লু কাহা। भल्लुकः एषः गजः सः গাজাহা। गजः सः अश्वः एषः मयूरः सः शुकः एषः दण्डः सः वृक्षः एषः शिक्षकः न सॉरी एषः भिक्षुकः सः নিরিপাহা। अध्यापकः আচ্ছা सः अध्यापकः আচ্ছা, সবাই একবার করে আমরা পড়ি, তারপর ওই প্র্যাকটিস। রশ্মি বিশ্বাস মহোদয়া ভবতী পঠতু। নমস্কার। एषः बालकः सः बालकः एषः सिंहः सः सिंहः एषः वानरः सः वानरः एषः गजः सः गजः एषः बालकः सः वृद्धः वृद्धः। एषः वृद्धः एषः सिंहः सः हरिणः एषः वानरः सः भल्लुकः एषः गजः सः अश्वः एषः मयूरः सः शुकः एषः दण्डः सः वृक्षः एषः भिक्षुकः सः नीपः एषः छात्रः सः अध्यापकः अध्यापकः। अध्यापकः। अध्यापकः अध्यापकः। अध्यापकः। अध्यापकः अध्या বলবো না আমরা, अध्या। अध्यापकः। अध्या এরপর জিতেশ মহোদয় ভবান পঠতু। জিতেশ মহোদয় ভবন अस्ति किम्? হ্যালো, হ্যাঁ, শোনা যাচ্ছে আপনার কথা, করুন। বুঝতে পারছেন? হ্যাঁ, আমি শোনা যাচ্ছে। হাসপাতালে রুগী দেখছিলাম। ও, আচ্ছা আচ্ছা, সমস্যা নেই। শুনি। সহ সহ বালকः एषः बालकः सः बालकः एषः सिंहः
सः सिंहः एष वानरः सः वानरः कृपया सम्यक प्रकारेण উচ্চারণ করতু মানে উচ্চারণটা ঠিকভাবে করতে কোনটা হবে। কোনটা বললাম যে উচ্চারণটা ঠিকভাবে করতে হবে। এ সাহা হ্যাঁ 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 বালাকাহা সাহা এস বালাকাহা। এষः বালকः সः বালকः ঠিক আছে এখন হ্যাঁ হ্যাঁ एषः सिंहः सः सिंहः एषौ वानरः सः वानरः एषौ एषः गजः सः गजः গজহা गजः एषौ सिंहः एषः बालकः सः वृद्धः एषः सिंहः सः हरिणः एषः वानरः सः भल्लुकः एषः गजः सः अश्वः গজহা নয় एषः গজহা। मयूरः गजः एषः मयूरः सः शुकः एषः दण्डः सः वृक्षः एषो एषः भिक्षुकः भिक्षुकः ভিক্ষুকः भिक्षुकः सः नृपः एषः छात्रः सः अध्यापकः बहुत धन्यवादः। अधुना एषः गजः सः अश्वः बहुत गया म्यूट करोतु। अधुना श्रीमद् विद्या चैतन्य महाराज भगवान पठतु। नाइन्टी एषः बालकः सः बालकः एषः सिंहः सः सिंहः एषः वानरः করে মাথা सः এই ঘাড়ে ব্যথা করে वान আচ্ছা দাও তো ফিজিওথেরাপি एषः ক্লাস দাও सः আনা না আনা তো गजः আমার আমার নামে ইয়ে করা আছে আমার নামে খাতা করা আছে তো एषः बालकः सः वृद्धः एषः सिंहः सः हरिणः एषः वानरः सः भल्लुकः एषः गजः सः अश्वः अश्वाः एषः मयूरः सः शुकः एषः दण्डः शुकः नास्ति शुकः शुकः शु शुकः दीर्घस्वर नास्ति शुकः ह्रस्वस्वर शुकः 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 न नास्ति शुकः। अस्तु एषः दण्डः सः वृक्षः एषः भिक्षुकः सः नृपः एषः छात्रः सः अध्यापकः
বহু উত্তম। अधुना तन्मय सरकार महोदय भवान् पठतु। नमस्कार। नमस्कार। एषः बालकः, सः बालकः। एषः सिंहः, सः सिंहः। एषः वानरः, सः वानरः। एषः गजः, सः गजः। एषः बालकः, सः वृद्धः। एषः सिंहः, सः हरिणः। एषः वानरः, सः भल्लुकः। एषः गजः, सः अश्वः। एषः मयूरः, सः शूकः। एषः दण्डः, सः वृक्षः। एषः भिक्षुकः, सः नृपः। एषः छात्रः, सः अध्यापकः। बहुत उत्तम। वर्गस्य सर्वान् पठितवन्तः। अधुना अहम् अभ्यासः चर्चां करिष्यामः। অভ্যাস এখানে দেখুন, অভ্যাস দেয়া আছে। তো যেগুলো পাঠ করেছেন সেগুলোই, আর কিছু কিছু নতুন শব্দ দেয়া আছে। হ্যাঁ, এতক্ষণ আমরা যেগুলো দেখলাম সেগুলো সবগুলোই কিন্তু পুংলিঙ্গ শব্দ। পুংলিঙ্গ শব্দের ক্ষেত্রে এ সহ সাহা হয়। ঠিক আছে, এখানে কিছু শব্দ দেয়া আছে, ওই আগের শব্দগুলো দেয়া আছে, এরপর আর নতুন কিছু শব্দ দেয়া আছে, সেগুলোর ক্ষেত্রেও এখানে আমরা এ সাহা সাহা ব্যবহার করব। আচ্ছা, এখন একজন পাঠ করুন এগুলো গৃহকার্য। एकः जनः कृपया पठतु। अहं पठामि। हाँ, आम् पठतु। सः सः बालकः, न सः न, एषः 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 बालकः, सः सिंहः। एषः वृद्धः, सः वृद्धः। तरुणः। सः चषकः, एषः घटः। एषः मीनः, सः मकरः। सः शुकः, एषः मयूरः। एषः चन्द्रः, सः सूर्यः। सः बिडालः, एषः कुक्कुरः। एषः गजः, सः मूषकः। बहु उत्तमम्। भवतः ह्रस्वस्वर দীর্ঘস্বর সম্যক নাস্তি। ह्रस्वस्वर দীর্ঘস্বরটা ঠিকভাবে হচ্ছে না। যেমন হচ্ছে এই যে এখানে সূর্যাহ, সূর্যাহ, सूर्यः দন্তস্বরে দীর্ঘ উকার দেয়া আছে, সূর্যাহ। এই যে মূষকাহ, सूर्यः। মূষকাহ, মূষকাহ। যেখানে হ্রস্ব স্বর अस्तु আছে महोदय। সেখানে হ্রস্ব স্বর উচ্চারণ করতে হবে।
যেখানে দীর্ঘ আছে সেখানে দীর্ঘ করতে হবে। আর যেগুলোতে কোনো আকার একার হ্রস্ব উকার কিছু নেই সেগুলো আকার ধরে উচ্চারণ করতে হবে। যেমন আছে আমরা বলি চন্দ্র, চন্দ্রহ, চন্দ্রহ, চান, চান্দ্রাহা, চান্দ্রাহা, বিড়ালাহা, কুক্কুটরাহা, গাজাহা, এভাবে উচ্চারণ করতে হবে। অধুনা অধুনা কহ কঠম পঠতুম ইচ্ছতি, পঠিতুম ইচ্ছতি, অধুনা কহ পঠিতুম ইচ্ছতি। এখন কে পাঠ করতে চান? এসো বালকः সহ সিংহः এষः বৃদ্ধः সহ তরুণः এষো এষः চষকः ए सहा नास्ति, সহ एषः, 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 এষः এষः शः, চষকः चषकः, चषुकः नास्ति, चषकः। চষকः সহ ঘটক ঘটः এষः সহ নাস্তি। মীন এখানে দেখুন এই যে হাত যে চিহ্ন হাত দিয়ে দেখানো হচ্ছে, যেটা আমাদের কাছে থাকে সেটাকে আমরা কি বলতাম? প্রথমে দেখলাম এষः কাছে থাকলে এ সাহা, আর যেটা দূরে নির্দেশ করা হচ্ছে সেটাকে আমরা এষः সাহা বলি। ঠিক আছে, এই যে সহ হাতের চিহ্ন দেয়া আছে এটা দেখে বলতে হবে। ঠিক আছে। এষः মীনः সহ মকরः সহ শুকः এষः ময়ূরः এষः চন্দ্রः সহ সূর্যः সহ বিড়ালः এষः কুকুরः এষः গজः সহ मूषकः, মূষকः मूषकः। মূষকः মূষকः গুড। তাহলে আপনারা বাকি যারা আছেন বুঝতে পেরেছেন কি? এই যে গৃহ ইয়া অভ্যাস যেটা আমরা পাঠ করলাম করলাম হ্যাঁ, বুঝেছি। তাহলে আমরা এই পর্যন্ত আজকে করবো। এই যে বাড়ির কাজটা আমরা দেখলাম যে অভ্যাস, এটা আপনারা লিখবেন খাতায় লিখে, মানে শূন্য স্থানগুলো পূরণ করবেন। পূরণ করে যা আছে তাই লিখে ওই হাতের যে চিহ্ন দেয়া আছে কোনটা কাছে থাকলে এ সাহা, দূরে থাকলে সাহা, এটা লিখে এই শূন্য স্থানগুলো পূরণ করে বাক্যটা পূর্ণ করবেন। পূরণ করে আমাকে পাঠিয়ে দিবেন। বুঝতে পেরেছেন? আর এই একই সাথে আপনার শব্দগুলো দেখবেন কোনটার মানে কি। যেমন হচ্ছে এখানে নতুন শব্দ মোটামুটি সবগুলো জানা, এই মিনাহা মাছ, মাকারহা কুমির, চাষাকাহা গ্লাস, হ্যাঁ এই শব্দগুলো দেখবেন। এর পাশাপাশি এই যে এটা কিন্তু বিডা আলাহা, বিডা আলাহা, বিড়া আলাহা নেই, এখানে র নেই কিন্তু বিডা আলাহা, বিডা আলাহা, এটা বিড়াল উচ্চারণ হবে, তাই না? বিডা, বিড়াল আহা, বিডা, ডা, বি এ ডা, ডা উচ্চারণ হবে। হ্যাঁ বিডা আলাহা। আর এই বটা কিন্তু বর্গীয় ব, বি, বি হবে বিডা আলাহা। এখানে ঠিক আছে, ব উচ্চারণ হবে। হ্যাঁ এই এই উচ্চারণগুলো দেখবেন, একই সাথে শব্দগুলো দেখবেন। আর বালকীয় হচ্ছে ওয়া উচ্চারণ হবে, তাই না? হ্যাঁ বালক না, বালক বর্গীয় ব, ওখানে ব হবে।
আর বাকি যেগুলো এই যেখানে পেট কাটা আছে সেগুলোর ক্ষেত্রে বয়ে উচ্চারণ করা হবে। আর যেগুলো, এটাই ব, আর হ্যাঁ ওটা হচ্ছে এটা বর্গীয় অন্তস্থ ব। ব। এটা এইটা এটা ওয়া বর্গীয় ব। ওয়া উচ্চারণ হবে। না, এই যে বটা আছে এটা এখানে বিড়ালের ব, এটা বর্গীয় ব, এটা ওয়ার মতো হবে না। আর বাকি যেটা পেট না কাটা, এটা না, বলছি বালকের হ্যাঁ, ক্ষেত্রে বালক। না বালকটাতে ওখানে ওকে। বর্গীয় ব আছে, ও বালাকাহা। হ্যাঁ, বালকে বলতে হবে। তো সেই সরি, বালকে বলতে হবে। পুংলিঙ্গে এগুলো কিন্তু সবগুলো শব্দ আমরা দেখলাম পুংলিঙ্গ শব্দ, ঠিক আছে? শব্দগুলো একটু দেখবেন, খাতায় লিখবেন সবগুলো শব্দ, যেগুলো সবগুলো পুংলিঙ্গ শব্দ আমরা দেখলাম পড়লাম। আর যেগুলোর মানে জানেন না সেগুলো সেগুলো লিখবেন। আর বাড়ি কাজ যেটা থাকলো অভ্যাস ওয়ান, যে আমরা এখন দেখলাম চর্চা করলাম, এটা আপনারা পূরণ করে আমাকে পাঠিয়ে দিবেন, ঠিক আছে? গ্রুপে নাকি গ্রুপে না, আমাকে পার্সোনালি? পাঠিয়ে দিবেন। গ্রুপে দিলেও ঠিক হবে, আছে। গ্রুপে দিলেও হবে, সমস্যা নেই, গ্রুপেই দিন, গ্রুপেই সবাই দিবেন। তো আজকের পাঠ এই পর্যন্তই, আমরা ধীরে ধীরে অল্প অল্প করে চর্চা করব, ঠিক আছে? আর উচ্চারণটা ঠিকভাবে করার চেষ্টা করবেন। তো শান্তি মন্ত্রে শান্তি দিচ্ছি, ক্লাস আজকে এখানেই সমাপ্ত করছি। সকলে ভালো থাকবেন, নমস্কার। ওম सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ओम शांति शांति।